তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই নিউ ভিডিঅ'। আশা কৰোঁ সকলো ঠিকে আছে, ময়ো ঠিকে আছোঁ। বাইকখন দেখাম বুলি ভাবিছোঁ চবকে। মোক যোনটো আমাৰ এই টিপাম গৈছিলোঁ সেই ভিডিঅ'টো দেখিছিলে চাগে অলপ চলপকৈ। তো আজি মানে অলপ ভালকৈ দেখাম বুলি ভাবিছোঁ। তো ধুনীয়া এটা লোকেশ্যন, এইফালে ছানছেটৰ সময়ত মানে অলপ বাইকখনৰ ডিটেইলছবোৰ তোমালোকক কওঁ বুলি ভাবিছোঁ। চবেই মানে সোধে BS4 BS3 মানে RC390 নে 200, তো চব কম বুলি ভাবিছোঁ তোমালোকক। আজি এই ভিডিঅ'টোত পূৰা ক্লিয়াৰ দেখাম বুলি ভাবিছোঁ। বাইকখনো কেনেকুৱা কি কণ্ডিশ্যন হৈ আছে, বাইকখনৰ টায়াৰ চায়াৰ চব দেখাম বুলি ভাবিছোঁ। মানে এইটোতে তোমালোকক কনফিউজ দূৰ কৰি দিম চব। তো এইখনে বাইকখন তোমালোকে চিনষ্টা দেখি আছে চাগে, আৰু মোৰ ইনষ্টা আইডিটো এইটো, তোমালোকে গৈ কিনে ফ'ল' কৰিবা। ধুনীয়া ধুনীয়া ফটো চটো ৰিল চিল আপলোড হৈ থাকিব। তো সেইবোৰ বাদ দিয়া, এইখনে মোৰ বাইকখন BS4 হয়, RC200। একদম এটা ভাল কণ্ডিশ্যন, এটা স্ক্ৰেচ নাই এনেকুৱা বাইকখন। এইফালে টায়াৰ চায়াৰ চবফালে নতুন, ABS মডেল হয় এইটো। চবেই ভাবিব চাগে BS4 হয় যদি ABS নাই বুলি, তো ABS আছে। ফ্ৰণ্টৰ লুকটো এইটো বেছি দেখাবলগীয়া নাই, তেওঁ দেখাই দিছোঁ। তাৰ আগফালে দেখিছা অলপ লেতেৰা হৈছে এইখিনি, কেমেৰাত গম নাই পোৱা। এইখিনি নোমখিনি যোনখিনি লাগি থাকে সেইখিনি মানে এৰা নাই। তো এইখনেই বাইকখন পিছফালৰ পৰা দেখাইছোঁ। পিছফাল ছাইডটো অলপ লেতেৰা হৈ আছে বাৰু, তো কেছ নাই এইবোৰ। আজি কলেজ গৈছিলোঁ। এইটো ছাইড এইটো ইঞ্জিন এটা পাৰ্ট খোলা নাই আজিলৈকে। তো এইখনে বাইকখন। তো তোমালোকক এটা মই চাউণ্ড শুনাই দিছোঁ বাইকখনৰ, ঠিক আছে, ষ্টাৰ্ট কৰি কিনে। লগতে এটা ৰগৰ হৈ যাওক নেকি গাইছ, RPM এটা। তো RPM এটা দি দিছোঁ, তোমালোকে শুনি লোৱা। লোৱা মেইন ৰিজন এইটোৱে, গম পালা চাগে। লুকছটো পূৰা খতৰনাক দিয়ে মানে, যোনখিনিয়ে ৰোড প্ৰেজেণ্ট পূৰা ভাল পোৱা যায় মানে। একদম বাইকখন গৈছিলে চবেই, পোৱালিখন বেছিকৈ, পোৱালিখিনি পূৰা ঘূৰি ঘূৰি চায় মানে। আৰু এটা মেইন ৰিজন, সেয়া মাতটো এতিয়া তোমালোকে শুনিলা। এইটো BS3 আৰু BS4 যোনকেইখন RC সেইকেইখনত এইটো চাউণ্ড আছে, তাৰ বাহিৰে ক'তো নাই। এতিয়া BS6 কেইখনত চাউণ্ড নাই। যোনকেইখন Gen 1 ডিউক আছিলে সেইখনত পূৰা ইয়াতকৈ অলপ ভাল মানে সেইটো মাতটো। সেইটো আৰু গোটা, এইটোতো দেখিছা চাগে ইমানটো, সেইটোতো আৰু গোটা মাতটো, ট কৰি থাকে পূৰা। আৰু এইখনে ইয়াৰ পিছত যোনকেইটা মডেল আহিলে সেইকেইটাতো একদমেই ভাল নালাগে, তোমালোকেও ভাল নালাগে চাগে, মই প্ৰায়ভাগে জানো। তো সেইটোৱে কথা, সেইকাৰণে এইখন ল'লোঁ। আৰু লুকছটো ক'বই নালাগে। চিনেমেটিক এটা দি দিছোঁ, তোমালোকে এনজয় কৰা। Sayang, kamu juga sayang, tapi sayang kita berjauhan. তো চিনেমেটিকটো ইয়াত বনোৱা নহয় মানে, সেই নদী কিনাৰতো এইটো মথাউৰি দিছে, তাৰ পিছফালে মোৰ নদী কিনাৰত বনোৱা হয়। তো দি দিলোঁ, সেইটোৱে ভাল চিনেমেটিক আছিলে মোৰ। আৰু এইবোৰ কলেজত আছে, সেইবোৰ কলেজৰ ড্ৰেছত ভাল নালাগিব, সেইকাৰণে এইটোৱে দি দিলোঁ। তোমালোকে দেখিলা চাগে, পূৰা মজা লাগিলে চিনেমেটিকটো, মোৰো ভাল লাগিছে চিনেমেটিকটো, সেইকাৰণে তোমালোককো দেখাওঁ বুলি ভাবিলোঁ। তো বাকী এইটোৱে চাউণ্ড শুনালোঁ তোমালোকক, আৰু ক'লোঁ এখন RC কি হয়। ছানছেটটোৰ লগত বহুত ধুনীয়াকৈ বাইকখন মিলি আছে, পূৰা ৰগৰৰ। তোমালোকক যদি লাগে, মইতো এতিয়া দেখিলা RPM দি দিলোঁ, মইতো পূৰা ৰগৰিম কৈছোঁ ন, বাইকখন পূৰা দিম। আৰু মেইন কথা, মোৰ মটৰব্লগ এতিয়া এটা কাৰণে বনোৱা নাই, এইটো মোৰ যোনটো হেলমেটত যোনটো লগাই মোবাইল হোল্ডাৰটো, হেলমেটত লগোৱা মোবাইল হোল্ডাৰটো মানে অৰ্ডাৰ দিয়া আছে, এতিয়ালৈকে পোৱাহি নাই। মাইক চেক চব অৰ্ডাৰ দি আছে। যোনদিনাখন অৰ্ডাৰ আহি মোৰ ওচৰত মাইক চেক পাব, সেইদিনাখনৰ পৰা পূৰা ফলাফলি ষ্টাৰ্ট হ'ব গাইছ, কৈছোঁ নহয়। আৰু তোমালোকৰ কালি ভিডিঅ'টোত তোমালোকে মানে ইয়াৰ আগত টিপাম ভিডিঅ'টো তোমালোকে দেখিছিলা চাগে, সেইটোত অলপো ফলাফলি একো নাই, তোমালোকে ভাবিছা। কিন্তু মই পূৰা দি আহিছিলোঁ, কৈছোঁ নহয়। ঘৰ যেতিয়া আহিছোঁ মানে, আহোঁতে মই চলাই আহিছোঁ, যাওঁতেতো লগৰতে চলাইছিলে দেখিছিলা, পূৰা দি আহিছোঁ। তোমালোকক সেই ক্লিপটো মই লাষ্টত দি দিম, তোমালোকে চাবা, তেতিয়াই গম পাবা মোৰ গাত কিমান জোচ আছে। তো হেলমেটত যেতিয়া মাউণ্ট আহিব, যেতিয়া মাইক আহিব, তেতিয়াতো গম পাবাই কেনেকুৱা দিম। তো আৰু এটা কথা ক'ব লাগিছিলে, একদম 1K একদম ওচৰা-ওচৰি আছোঁ, আৰু 200 নালাগে চাগে। তোমালোকে প্লিজ 1Kটো ছাবস্ক্ৰাইবটো কৰি 1K কৰি দিয়া, চেনেলটো অলপ মানে বঢ়াই দিয়া। 1K হোৱাৰ পিছত তোমালোকে যোনদিনাখন 1K হ'ব ন, সেইদিনাখন কেনেকুৱা খাতাৰনাক ভিডিঅ' বনিব তোমালোকে গম পাবা। আৰু ইমানেই আৰু, আজি ভিডিঅ'টো ইমানটোৱে খতম কৰিছোঁ। তোমালোকে সেই টিপাম যোৱা, ঘৰলৈ ঘূৰি অহা ৰগৰ পাৰ্টটো চাই লোৱা।